নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম বিশ্বকৰ্মা পূজাৰ মহত্বৰ বিষয়ে। কাইলৈ বিশ্বকৰ্মা পূজা। পোনপ্ৰথমে সকলোলৈকে শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলো। বিশ্ব খনিকৰৰ আৰাধনাৰ বাবে ৰাজ্যজুৰি সকলো প্ৰান্ততে ব্যাপক প্ৰস্তুতি। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান কাৰ্যালয় আদিত আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা হ'ব বিশ্বকৰ্মা পূজা। উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ বিশ্বকৰ্মা মন্দিৰ মহানগৰী কামাখ্যা গেটস্থিত শ্ৰী শ্ৰী বিশ্বকৰ্মা মন্দিৰতো পুৱাই আৰম্ভ হ'ব পূজা অৰ্চনা। বিশ্বকৰ্মা দেৱতাসকলৰ দেৱশিল্পী, স্থপতি আৰু প্ৰযুক্তিগত জ্ঞানৰ আধাৰ হিচাপে আৰাধনা কৰা হয়। তেওঁৱেই স্বৰ্গলোক দেৱতাসকলৰ মহল আৰু দিব্য অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰিছিল। সেইবাবে তেওঁক দেৱশিল্পী বুলি কোৱা হয়। প্ৰতি বছৰে ভাদ মাহৰ সংক্ৰান্তিৰ দিনা বিশেষকৈ 17 ছেপ্টেম্বৰ তাৰিখে বিশ্বকৰ্মা পূজা পালন কৰা হয়। বিশ্বকৰ্মা পূজা হৈছে ভাৰতৰ এক জনপ্ৰিয় উৎসৱ। অসম, পশ্চিম বংগ, বিহাৰ আদি ৰাজ্যসমূহত এই উৎসৱ বিশেষভাৱে পালন কৰা হয়। এই দিনটোত উদ্যোগ, কাৰখানা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত বিভিন্ন যন্ত্ৰপাতিৰ পূজা কৰা হয়। পৌৰাণিক কাহিনী অনুসৰি কোৱা হয় যে সাগৰ মন্থনৰ পৰাই জন্ম লৈছিল বিশ্বকৰ্মাই। আটাইতকৈ জটিল, সুন্দৰ আৰু ভয়ংকৰ বস্তু সৃষ্টি কৰা ঐশ্বৰিক শিল্পী হিচাপে আত্মপ্ৰকাশ কৰিছিল। তেওঁৱেই দেৱতাৰ ঐশ্বৰিক ৰথ আৰু অস্ত্ৰও নিৰ্মাণ কৰিছিল। তেওঁৰ কাৰুকাৰ্যৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ মানুহে উদ্যম আৰু নিষ্ঠাৰে বিশ্বকৰ্মা পূজা উদযাপন কৰে। বিশ্বকৰ্মা পূজা কিয় কৰা উচিত জানো আহক। এই পূজাই আমাক মনত পেলায় যে পৰিশ্ৰম, প্ৰযুক্তি আৰু দক্ষতাই উন্নতিৰ সঁচা চাবিকাঠি। বিশ্বকৰ্মা পূজাৰ জৰিয়তে আমি আমাৰ সঁজুলি আৰু মেচিনক সন্মান জনাওঁ, কিয়নো এইবোৰে আমাৰ উপাৰ্জন আৰু জীৱিকাৰ মূল আধাৰ। এই দিনটোত পূজা কৰিলে কাম-কাজত উন্নতি, ব্যৱসায়ত সফলতা আৰু জীৱনত সমৃদ্ধি আহে বুলি বিশ্বাস কৰা হয়। লগতে এই পূজাই আমাক প্ৰেৰণা দিয়ে যে আমি আমাৰ হাতৰ কৌশল আৰু প্ৰযুক্তি সমাজ আৰু মানুহৰ কল্যাণত ব্যৱহাৰ কৰোঁ। এই পূজা ঘৰত কৰিলে কিছু হ'লেও বাস্তু দোষৰ পৰা সকাহ পোৱা যায়। বিশ্বকৰ্মা পূজা কেৱল ধৰ্মীয় অনুষ্ঠান নহয়, ই পৰিশ্ৰমী মানুহৰ বাবে সন্মান আৰু প্ৰেৰণাৰ প্ৰতীক। সেইবাবে আমি এই পূজা পূৰ্ণ ভক্তি আৰু বিশ্বাসেৰে কৰা উচিত। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। শ্ৰী শ্ৰী বিশ্বকৰ্মা দেৱৰ চৰণত সেৱা জনাই আজিলৈ আহিছোঁ। ধন্যবাদ।